श्री कृष्ण गोविंद हरे मुरारी हे नाथ नारायण वासुदेव। थैंक यू। আমি সাক্ষাৎকারবিলাক গ্লামৰা কৰিলোঁ হে গোটে খালি মোক ক'ব সেই ক্ষেত্ৰত কি ক'ব কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহু বছৰ পাছত মই হোলি চেলিব্ৰেট কৰি আছোঁ। এতিয়া ইমান বিজি শ্বেডিউল থাকে মোৰ, মই টাইম নাপাওঁ, কিন্তু এতিয়া আজি ৩-৪ বছৰ পাছত মই হোলি চেলিব্ৰেট কৰি আছোঁ আৰু সেইটো অসমত চেলিব্ৰেট কৰি আছোঁ বৰপেটাত। বহুত ডাঙৰ এটা আয়োজন কৰি আছে ৰাইজিং ক্লাবৰ পৰা আৰু বহু মানুহ আহিছে, ৰাইজৰ ইমান মৰম দিছে আৰু মই বহুত এক্সাইটেড, বহুত ভাল লাগিছে। মই আগলৈ নাজানো কি হ'ব, মই আগলৈ যাম আৰু দেখিবলৈ আশা কৰি আছোঁ আৰু ভালকৈ জিনিস মই এক্সপেৰিমেণ্ট কৰোঁ। থেংক ইউ। একদম বেলেগ অনুভূতি যেটো মই ক'ব বিচাৰিছোঁ, সেইটো আজি মই অসমীয়াত কথা পাতি আছোঁ। কেনেকৈ মই আগতে মই আহিছিলোঁ বৰপেটাত, তাত মই বেংগলীত কথা পাতি আছিলোঁ। মানে ৩-৪ বছৰ মই বৰপেটাত ইমানেই অনুষ্ঠান কৰিছোঁ, বেংগলীত কথা পাতিছিলোঁ, কিন্তু এইবাৰ প্ৰথম মই অসমীয়াত কথা পাতি আছোঁ। আৰু এটি এটা ইমান ডাঙৰ আয়োজন, অসমতে ইমান ডাঙৰ হোলি চেলিব্ৰেশ্যন হয় এইটো মই নাজানো। এতিয়া প্ৰথমবাৰ বৰপেটাত হোলি চেলিব্ৰেশ্যনৰ কাৰণে মই আহি আছোঁ, বহুত ভাল লাগিছে। আৰু ৰাইজিং ক্লাবৰ উদ্যোগত ইমান ডাঙৰ এটা আয়োজন কৰা হৈছে, ইমান ভাল লাগিছে। আৰু এটা বেলেগ পৰিৱেশ, আৰু একদিন আগৰ পৰা মই ইয়াতে চেলিব্ৰেট কৰি আছোঁ। আৰু প্ৰত্যেক কমিটি মেম্বাৰ্ছ, প্ৰত্যেক সদস্যক মই অন্তঃস্থলৰ পৰা ধন্যবাদ জনালোঁ ইমান ডাঙৰ এটা আয়োজন কৰাৰ বাবে আৰু মোক আহ্বান কৰাৰ বাবে। সকলো ৰাইজৰে, অসমৰ গোটেই সকলো ৰাইজৰে অন্তঃস্থলৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ। আপোনালোকে ইমান মৰম দিছে, অতি সোনকালে ইমান আঁকোৱালি লৈছে আপোনালোকে, আৰু সকলোকে হেপী হোলী, বহুত বহুত এনজয় কৰক আপোনালোকে। হোলী গীত মই এতিয়া ইমান টাইট শ্বেডিউল আছিলে আৰু মোৰ গলাটো 2 দিনমান মানে ৰেষ্ট পোৱা নাই, তো মই হোলী গীত ৰেডি কৰা নাই। এতিয়া মই যেহেতু শ্ৰীকৃষ্ণ ভগৱানৰ ওচৰত আহিছোঁ, মই শ্ৰীকৃষ্ণ ভগৱানৰ নামত দুটামান লাইন মই ৰেডি কৰিছোঁ, এইটো গাব পাৰোঁ। बंदी ग्रह के तुम अवतारी, कहीं जन में कहीं पले मुरारी, किसी के खाए किसी के सहारे, है अद्भुत हर बात तिहारी। गोकुल में चमके मथुरा के तारे, गोकुल में चमके मथुरा के तारे, हे नाथ नारायण वासुदेवा, श्री कृष्ण गोविंद हरे मुरारी, हे नाथ नारायण वासुदेवा। ইমান ডাঙৰ এটা চেলিব্ৰেশ্যন চলি আছে বৰপেটাত, আৰু মই জানো আগলৈ 2 দিন আৰু প্ৰচুৰ ভিৰ হ'ব আৰু বেছিকৈ ভিৰ হ'ব। আপোনালোকে আহক, ৰাইজিং ক্লাবৰ উদ্যোগত ইমান ডাঙৰ এটা আয়োজন কৰা হৈছে, আপোনালোকে আহক, একেলগে এনজয় কৰক। কিয়নো কি প্ৰতি বছৰ গোটেই বছৰটো মানে সকলোৱে অপেক্ষা কৰি থাকে হোলী কিমান দিন, নতুন বছৰৰ কেলেণ্ডাৰ আহিলেই আগতে মই চাওঁ কি হোলী কিমান তাৰিখ পৰি আছে। তো মই এইটো চাই বহুত ভাল পালোঁ যে বৰপেটাত ইমান ডাঙৰ এটা আয়োজন হোলীৰ বাবে, এইটো এটা বেলেগ পদক্ষেপ, বেলেগ উদ্যোগ, আৰু মই সকলো সদস্যক বহুত আবাৰো মই ধন্যবাদ জনালোঁ। থেংক ইউ ছ' মাছ। আপোনালোকে আহক, বহুত বহুত এনজয় কৰক। থেংক ইউ। আৰু আই উড লাইক টু চে দেট কি বৰপেটাবাসী বহুত ভাগ্যৱান হয় যে বৰপেটাত ইমান ডাঙৰ হোলী চেলিব্ৰেশ্যন হয়, এইটো বহুত ডাঙৰ এটা কথা। থেংক ইউ।
হা কৈলাশ কয়লা বাবা কয়লা 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 বাবা কি জয় ধন্যবাদ গীতাঞ্জলি জুয়েলার্স বড়ুয়া রোড নলবাৰী নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z